মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 7.3 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নকেইটা কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই তোমালোকক 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন কৰাই দিছোঁ। গতিকে বিশেষকৈ তোমালোকৰ এই প্ৰশ্নকেইটা পৰীক্ষাত খুব আহি থাকে, সেইবাবে মই তোমালোকক আকৌ এবাৰ কৰাই দিবলৈ চেষ্টা কৰিছোঁ, বা তোমালোকে আকৌ এবাৰ ভালদৰে বুজি ল'বা যদি তোমালোকে বুজি পোৱা নাই। গতিকে তোমালোকক এতিয়া প্ৰশ্ন দিয়া হৈছে 48 ভাগৰ 24 আৰু 25 ভাগৰ 15, 60 ভাগৰ 30, 62 ভাগৰ 40, 75 ভাগৰ 40 আৰু 35 ভাগৰ 20। আৰু ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে তোমালোকে সৰল কৰা। ইয়াৰ যিকোনো এটা প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে। গতিকে তোমালোকে ইয়াৰ 3টা প্ৰশ্ন যদি চাই যাব পাৰা, তোমালোকৰ পৰীক্ষাত নিশ্চয় 100% তোমালোকৰ কমন পৰাৰ সম্ভাৱনা বেছি আছে। গতিকে তোমালোকে কি কৰিব, প্ৰথমতে এতিয়া 1 নম্বৰ প্ৰশ্নটোলৈ আমি এতিয়া আহোঁ। 1 নম্বৰ প্ৰশ্নত আমাৰ কি দিয়া হৈছে চাই লওঁ বাৰু ভালকৈ। এক নম্বৰ প্ৰশ্নত আমাৰ কি দিছে 48 ভাগৰ 24, মানে 48 ভাগৰ 24 আছে। গতিকে তোমালোকে কি কৰিবা, এইটো অন্য ধৰণেও কৰিব পৰা যায়। গতিকে তোমালোকে পূৰ্ণ এটা যদি মুখস্থ নাই, তোমালোকে কি কৰিবা, এই 24টোৰ উৎপাদক ভাঙিবা। কেনেকৈ ভাঙিবা চোৱা, 2 যাব 2 যাব 2 এগুণ 2, 2 দুগুণ 4, আকৌ 2 যাব 2 6 গুণ 12, আকৌ 2 যাব 2 3 গুণ 6। মত ৰাখিবা 2 6 গুণ 2 এগুণ 2, 2 দুগুণ 4, 2 6 গুণ 12 আৰু 2 3 গুণ 6। গতিকে আমি কি পালোঁ, ইয়াত 2 কেইটা পালোঁ, 3টা পালোঁ। গতিকে তোমালোকে লিখিবা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 লিখিবা। ইয়াৰ পিছত তোমালোকে চাবা এই 48টোৰ উৎপাদক ভাঙিবা। 48ৰ উৎপাদক কেনেকৈ ভাঙিব পৰা যায়, 48 তাক 2ৰে দিবা, 2 দুগুণ 4, 2 4 গুণ 8, আকৌ 2ৰে দিবা, 2 এগুণ 2, 2 2 গুণ 4, আকৌ দিম, মানে 2 12 গুণ 24 হ'ব, 2 6 গুণ 12 আৰু 2 3 গুণ 6। মানে কি পালোঁ আমি চাওঁ, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু পূৰণ কি পালোঁ, 3 পালোঁ। গতিকে তোমালোকে কি কৰিবা, এতিয়া তোমালোকৰ যিবিলাক মিলি যাব, ওপৰে তলে মিলি যাব, সেইবিলাক কেঞ্চেল কৰি যাব। গতিকে 2 2 কেঞ্চেল কৰিব পাৰিবা, এই 2টো কেঞ্চেল কৰিব পাৰিবা, এই 2টো কেঞ্চেল কৰিব পাৰিবা, আৰু এই 3টোৰ লগত কেঞ্চেল যাব। গতিকে তোমালোকে নিশ্চয় বুজি পালা যে ওপৰত কি থাকিলে, ওপৰত 1 এটা আছে, কি আছে, 1 আছে, আৰু তলত কিমান আছে, তোমালোকৰ 2 আছে। গতিকে 2 বহাবা, উত্তৰ হৈ গ'ল। যদি এইটো আহে তোমালোকে এনেকৈ কৰিব লাগিব। আৰু যদি তোমালোকক বোলে আৰু এটা আহিছে 2 নম্বৰ প্ৰশ্ন, মই 2টা কৰাই দিছোঁ। ইয়াত দিছে ওপৰত 15 আৰু তলত দিছে তোমালোকৰ 25 দিছে, মানে 25 দিছে। এতিয়া তোমালোকে কি কৰিবা, এই 15টো কিহে হৰণ কৰিব চোৱা, 3ৰে হৰণ কৰিবা, 3 5 গুণ 15 হৈ গ'ল, আৰু হৰণটো নাযায়। গতিকে 25টোক আকৌ এবাৰ হৰণ কৰি চাবা। 25ক আমি জানো যে কিহে যায়, 5 5 গুণ 25, কাৰণ পূৰ্ণ এটা মুখস্থ ৰখাৰ প্ৰয়োজন আছে তোমালোকৰ। গতিকে কি হ'ব, ওপৰত 3 পূৰণ 5 দিলা, বা 5 পূৰণ 3, আৰু তলত দিলা তোমালোকে 5 পূৰণ 5। গতিকে হৈ গ'ল। এতিয়া এই 5টো আৰু এই 5টো কেঞ্চেল কৰি দিয়া, 1 1 লিখি দিয়া। গতিকে তোমালোকৰ কিমান হ'ব, এতিয়া ওপৰত হ'ব তোমালোকৰ 3, তলত হ'ব 5। গতিকে মই বি নম্বৰ প্ৰশ্নটো কৰাই দিলোঁ। ইয়াৰ পিছত তোমালোকক চি নম্বৰ প্ৰশ্নটো এবাৰ চাই দিব বিচাৰিছোঁ। চি নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ, ওপৰত দিছে 20 30 দিছে, ওপৰত দিছে তোমালোকৰ 30, ওপৰত দিছে 30 আৰু তলত দিছে তোমালোকৰ 60। গতিকে কি হ'ব, প্ৰথমতে এইদৰে দিলে তোমালোকে কি কৰিবা, প্ৰথমতে কি কৰিবা, এই 0 0 বিলাক কেঞ্চেল কৰিলোঁ, 0 আৰু 0 কেঞ্চেল কৰিবা। এতিয়া তোমালোকে কি কৰিবা, ওপৰত 3 দিবা, আৰু 6টো ভাঙিলে তোমালোকে কি কৰিব পাৰিবা, গম পাইছা, 3 × 2, মানে 2 পূৰণ 2, 3 পূৰণ 2 দিলোঁ, বা 2 পূৰণ 3 দিলেও হ'ব, 3 এগুণ 3, 3 এগুণ 3। গতিকে কি ওলালে, ওপৰত কি ওলালে তোমালোকৰ 1 এটা ওলালে, তলত ওলাব 2। গতিকে 2 ভাগৰ 1 হ'ব, উত্তৰ 2 ভাগৰ 1 হ'ব। ইয়াৰ পিছত তোমালোকৰ এই প্ৰশ্নকেইটাই তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে মই সেইবাবে তোমালোকক কৰাই দিছোঁ আৰু এবাৰ। 40 আছে ওপৰত, আৰু তলত আছে 42 আৰু 72। এতিয়া তোমালোকে কেনেকৈ কৰিবা, এতিয়া চোৱা, 40টোক উৎপাদক ভাঙিবা। কিদৰে ভাঙিবা, 40 2ৰে হৰণ কৰিবা, 2 2 গুণ 4 0, মানে 20 বাৰ গ'ল। 2ৰে দিলোঁ, 2 এগুণ 2, 0 নমাই দিলোঁ, 10 বাৰ গ'ল। 2ৰে হৰণ কৰিলোঁ, 2 5 গুণ 10। গতিকে আমি কি পালোঁ চোৱা, 2 কেইটা পালোঁ, 3টা, আৰু 5 এটা পালোঁ। গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 5, আৰু তলত কি পালোঁ আমি চোৱা, এই 72টো আমি উৎপাদক ভাঙিব লাগিব। কাৰ ভাঙিম এতিয়া, 72ৰ উৎপাদক ভাঙিলে কি হ'ব, 2ৰে যাব, 2 3 গুণ 6, ইয়াত বাকী থাকিব তোমালোকৰ 1, 1টো ইয়াৰ লগত লাগি যাব, 12 হ'ব, 2 6 গুণ 12। আকৌ 2ৰে দিম, 2 এগুণ 2, ইয়াত থাকিব 1,
16 হ'ব 2 9 16 হ'লে 2 8 গুণ 16 18 বাৰ গ'ল আকৌ 2 যাব কেইবাৰ 9 বাৰ আৰু 3 যাব কেইবাৰ 3 3 গুণ 9 ইয়াৰ পিছত তোমালোকে লিখিলে এইটো মই লিখিলোঁ ইয়াৰ পিছত তোমালোকে 72 72টো কেনেকৈ 72টো দেখিলা তোমালোকে কিদৰে মই কৰিলোঁ এতিয়া তোমালোকে কি কৰিবা 2 কেইটা পালে চাই লোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পালোঁ গতিকে 2 এগুণ 2 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 মানে একবিলাক নবহালেও হয় বহাই দিলে বেছি ভাল গতিকে তোমালোকে আৰু হৰণ কৰিব নোৱাৰিবা কাৰণ 5টো কেনসেল 3 3 গুণ 9 হ'ব আৰু ওপৰত 5 এগুণ 5 মানে তোমালোকৰ উত্তৰ হ'ব 9 ভাগৰ 5 এই প্ৰশ্নবিলাক পৰীক্ষাত প্ৰায় আহি থাকে গতিকে মই প্ৰতি বছৰে মই দেখিছোঁ প্ৰশ্ন পেপাৰত এই প্ৰশ্নবিলাক প্ৰায় থাকে গতিকে তোমালোকে এবাৰ ভালদৰে মন কৰিলে নিশ্চয় একেবাৰে সহজতে তোমালোকে নম্বৰ পাবলৈ সক্ষম হ'বাই ইয়াৰ পিছত নেক্সট আৰু এটা প্ৰশ্ন মই কৰাই দিব বিচাৰিছোঁ এটা আছে তোমালোকৰ 75 ভাগৰ কিমান দিছে চোৱা 75 ভাগৰ 40 গতিকে তোমালোকে কি কৰিবা এই 75টো উৎপাদক ভাঙিবা এই 40টো উৎপাদক ভাঙিবা 40ৰ উৎপাদক আমি ভাঙি থৈছোঁ আগতে চোৱা 40ৰ উৎপাদক আগতে আমি ভাঙি থৈছোঁ ইয়াতে কৰি থৈছোঁ গতিকে 40টো আমি চাই ইয়াৰ পৰা লিখি লওঁ আৰু আমি 75ৰ উৎপাদক ভাঙোঁ 75ৰ উৎপাদক কেনেকৈ ভাঙিম চোৱা ইয়াতে তোমালোকক মই দেখাই দিব বিচাৰিছোঁ এবাৰ ভালদৰে চাই লোৱা 75 5 কৰিলোঁ 5 এগুণ 5 ইয়াত থাকি যাব তোমালোকৰ 2 25 হ'ব 5 5 গুণ 25 আকৌ 5 দিম আমি 5 3 গুণ 15 গতিকে 5 কেইটা পালোঁ আমি চাম মন কৰিম ভালদৰে 5 পূৰণ 3 দিলোঁ গতিকে 5 এগুণ 5 5 এগুণ 5 আৰুতো হৰণ কৰিব নোৱাৰিবা চাগে তোমালোকে গতিকে কি কৰিবা ওপৰত 2 2 গুণ 4 4 2 গুণ 8 হ'ব আৰু তলত 3 5 গুণ 15 হ'ব গতিকে 15 ভাগৰ 8 লিখিলে তোমালোকৰ শুদ্ধ উত্তৰ তোমালোকে নম্বৰ পাবলৈ সক্ষম হ'বাই ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে কিতাপৰ প্ৰশ্ন গতিকে এই কিতাপৰ প্ৰশ্নকেইটা তোমালোকে ভালদৰে এবাৰ চাই যাবা পৰীক্ষালৈ যোৱাৰ আগে খুবেই ইম্পৰ্টেণ্ট গতিকে মই তোমালোকক আৰু এটা দেখাই দিব বিচাৰিছোঁ আৰু এটা দিছে তোমালোকৰ F নম্বৰ ইয়াত দিছে 35 ভাগৰ তোমালোকক দিছে কিমান 35 ভাগৰ 20 আছে গতিকে তোমালোকে কেনেকৈ কৰিবা এতিয়া প্ৰথমতে এই 20টো উৎপাদক ভাঙিবা 20ৰ উৎপাদক কেনেকৈ ভাঙিব পাৰিবা তোমালোকে ইয়াতে দেখাই দিছোঁ মই তোমালোকক চাবা 20 2 0 2 যাব 10 বাৰ 2 যাব কেৱল 5 বাৰ আকৌ দিবা তোমালোকে 35টো 35কে 5 যাব 5 7 গুণ 35 5 7 গুণ 35 গতিকে তোমালোকে কি পালা 2 পূৰণ 5 পালা আৰু ইয়াত পালা 5 পূৰণ কি পালা 7 পালা গতিকে তোমালোকে এই 5 5 কেনসেল কৰিব পাৰিবা আৰু ওপৰত থাকিব 2 2 গুণ 4 তলত থাকিব তোমালোকৰ 7 গতিকে তোমালোকৰ হ'ব 7 ভাগৰ 4 হ'ব উত্তৰটো গতিকে এইদৰে তোমালোকে উত্তৰ লিখিবা মই অলপ খৰখেদাই কৰাইছোঁ যদি তোমালোকে মোক ক'বা কমেণ্টত মই অলপ লাহে লাহে বুজাম ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন এটা আছে এই 2 নম্বৰ প্ৰশ্নটো মই চাই দিছোঁ কাৰণ এইটো পৰীক্ষাত প্ৰায় মই কেইবাখন পেপাৰত দেখিছোঁ 2টা প্ৰশ্ন তোমালোকৰ আহি থাকে এবাৰ তোমালোকে মন কৰিবা 2 নম্বৰ প্ৰশ্নখিনি ইয়াত তোমালোকৰ পৰীক্ষাত লিখি দিব সৰল কৰা তোমালোকৰ পৰীক্ষাত লিখিব সৰল কৰা একদম পুৰা 100% আছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ পৰীক্ষাত আহিবই গতিকে ভালদৰে শিকি থ'লে তোমালোকে নম্বৰকেইটা পাবলৈ সক্ষম হ'বাই ইয়াৰ পিছত তোমালোকে চোৱা 5 পূৰণ 3 পূৰণ 2 আৰু ইয়াৰ পিছত তোমালোকৰ 10 দিছে পূৰণ 6 পূৰণ 9 ইয়াৰ সৰল কৰিবলৈ কৈছে সৰল কৰা কেনেকৈ কৰিবা ওপৰৰ উৎপাদকবিলাক তোমালোকে একো কৰিব দৰকাৰেই নাই কাৰণ তোমালোকৰ উৎপাদকবিলাক আৰু ভাঙিব নোৱাৰিবা 5 পূৰণ 3 পূৰণ 2 দিলা তাৰপিছত তোমালোকে কি কৰিবা এই 10টো দেখিছা নহয় 10টো তোমালোকে উৎপাদক ভাঙিবা কেইদৰে ভাঙিবা চোৱা 10টোক আমি জানো যে 5 পূৰণ কি হয় 10টো আমি উৎপাদক ভাঙিলে 5 পূৰণ 2 লিখিব লাগে 5 2 গুণ 10 হৈ গ'ল ইয়াৰ পিছত আকৌ চাম এই 6টো ভাঙি চাম 6টো ভাঙিলে কি হ'ব 3 2 গুণ 6 আৰু 9টো ভাঙিলে আমি 3 3 গুণ 9 গতিকে তোমালোকে দেখি পাইছা গতিকে কি দিম ইয়াত চোৱা 5 পূৰণ 2 আৰু 3 পূৰণ 2 আৰু 3 পূৰণ 3 হৈ গ'ল গতিকে এই 5 এগুণ 5 5 এগুণ 5 কাটিবা এই 2 এগুণ 2 আৰু এই 2 এগুণ 2 কাটিবা 3 এগুণ 3 আৰু 3 এগুণ 3 কাটিবা গতিকে তল ওপৰত কি থাকিলে 1 এগুণ 1 এগুণ 1 গোটেইকেইটা 1 1 পূৰণ কৰিবা 1 পূৰণ কৰিলে কিমান হয় আমি সকলোৱে জানো কিমান হয় 1 হয় আৰু 2 3 গুণ 6 6 2 গুণ 12 হয় গতিকে আমি 12 লিখিলোঁ আৰু দুটা প্ৰশ্ন আছে এই দুটা প্ৰশ্ন তোমালোকক কৰাই মই আজিলৈ ইমানতে সামৰণি মাৰিম নেক্সট ভিডিঅ'ত আকৌ তোমালোকক লগ পাম বাৰু এতিয়া তোমালোকে বি নম্বৰ প্ৰশ্নটো চাবা
বি নম্বৰ প্ৰশ্নটো কি দিছে 3 × 8 × 1 আৰু তলত দিছে 4 × 5 × 9 এতিয়া 3 পূৰণ 8 দিলা 8টো উৎপাদক ভাঙিব লাগিব নিশ্চয় গতিকে 8ৰ উৎপাদক ভাঙিলে তোমালোকে চাবা 8ক কেনেকৈ ভাঙিম 2 4 × 8 আৰু 2 2 × 4 গতিকে কি পালোঁ 2 পূৰণ 2 ইয়াৰ পিছত তোমালোকে 4টো কি কৰিব 2 পূৰণ 2 আৰু পূৰণ 5 পূৰণ কি দিলোঁ মই 3 পূৰণ 3 দিলোঁ এতিয়া তোমালোকক চোৱা মই কেনেকৈ দেখুৱাওঁ কিদৰে তোমালোকে কাটিবা এই 3টো কাটি দিব ইয়াৰ লগত 3 × 3 হৈ গ'ল আকৌ 2 2 কাটি দিলা 1 × ওপৰত 1 বিলাক লিখিব পৰা ইচ্ছা কৰিলে লিখিব পৰা মই লিখি দিছোঁ 2 × 2 আকৌ 2 × 2 আকৌ 2 × 2 আকৌ 2 × 2 কেঞ্চেল গতিকে আৰু 2টো কেঞ্চেল নাযায় কাৰণ আৰু 2 ইয়াত তলত নাই গতিকে তোমালোকে ওপৰত 2 থাকি যাব তলত ওপৰত তোমালোকে থাকিব কিমান 2 আৰু তলত থাকিব কিমান 5 আৰু 3 5 3 × 15 পূৰণ কৰিব লাগিব দেই 5 3 × 15 গতিকে কি হ'ব 15 ভাগৰ 2 হ'ব ইয়াৰ পিছত আৰু এটা প্ৰশ্ন মই চাই দিছোঁ চি নম্বৰ প্ৰশ্ন এই 3টা প্ৰশ্ন ভালদৰে যদি চাই যাব পাৰা পৰীক্ষাত 3টাৰ ভিতৰত তোমালোকে এটা আহিবই মানে গতিকে সেইকাৰণে মই বাৰে বাৰে কৈছোঁ তোমালোকে পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু সেইবাবে মই দেখুৱাই দিছোঁ ইয়াৰ পিছত 15 এতিয়া চাবা তোমালোকে এই 5 পূৰণ 3 পূৰণ এই 4টো ভাঙিব লাগে 2 পূৰণ 2 দি দিবা আৰু এই 10 20টো ভাঙিলে কিমানলৈকে হ'ব 2 পূৰণ 5 দিবা 2 2 × 4 4 5 × 20 আৰু 15টো ভাঙিলে তোমালোকে নিশ্চয় জানা 5 পূৰণ 3 দিবা বা 3 পূৰণ 5 দিবা কথা একেই গতিকে 2 × 2 2 × 2 2 × 2 দিলা আৰু 2 × 2 দিলোঁ এতিয়া মই 5 × 5 কাটিলোঁ আৰু 5 × 5 এটা কাটিলোঁ আৰু 3 × 3 কাটিলোঁ আৰু 3 × 3 কাটিলোঁ গতিকে আৰু ওপৰত কি থাকিলে চোৱা ওপৰত একো সংখ্যাই নাই গতিকে অকল একেই দেখিছোঁ গতিকে গোটেইবিলাক 1 হ'ব আৰু 5 × 5 হ'ব এইটো হৈ গ'ল তোমালোকৰ চি নম্বৰ প্ৰশ্নৰ উত্তৰ গতিকে তোমালোকে এই প্ৰশ্নকেইটা ভালদৰে চাই যাবা আৰু তোমালোকে প্ৰশ্নৰ পৰা মিলাই চাবা যদি আহিছে নে নাই মই কৈছোঁ তোমালোকক আহিছে বুলি কিন্তু তোমালোকে এবাৰ প্ৰশ্নৰ পৰা চাই মিলাই চাবা আৰু মই প্ৰশ্নৰ পৰা উত্তৰো কিছুমান দি থৈছোঁ গতিকে তোমালোকে তাৰ পৰাও চাব পাৰিবা আৰু মোৰ আগৰ ভিডিঅ'টো এইবিলাক প্ৰশ্ন উত্তৰ দিয়া আছে তোমালোকে যদি নাই চোৱা আগৰ ভিডিঅ'টো মোৰ এইবিলাক প্ৰশ্ন তোমালোকে পাই যাবা কিন্তু মই তোমালোকক আজি স্পেচিয়েলি পৰীক্ষাৰ কাৰণে কেইটামান প্ৰশ্ন কমন দেখাব লৈছোঁ গতিকে এইকেইটা প্ৰশ্ন তোমালোকে ভালদৰে চাই যাবা আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে চাই তেতিয়া তোমালোকে মোক চেনেলটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা